প্ৰথম প্ৰশ্নটো হৈছে শাৰীৰিক স্বাস্থ্য গঠনত তলৰ কোনটো পোষক দ্ৰব্যই সহায় কৰে? চৰ্বি, ভিটামিন, প্ৰটিন, খনিজ লৱণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰটিন। ২ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংক্ৰামক ৰোগ? ৰক্তচাপ, জ্বৰ, হুপিং কাহ, ডায়েবেটিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হুপিং কাহ। ৩ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পৰিস্থিতিত যিকোনো বিদ্যালয়ত উত্তেজনাৰ কাৰণ হ'ব পাৰে? বিশৃংখল ধৰণে মধ্যাহ্ন ভোজন বিতৰণ, ৰাতিপুৱা সভাৰ অন্তত, ছাত্ৰ-ছাত্ৰীৰ সভাৰ সময়ত হোৱা ডাঙৰ শব্দ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ। বিশৃংখল ধৰণে মধ্যাহ্ন ভোজন বিতৰণ। ৪ নম্বৰ প্ৰশ্নটো হৈছে বেডমিণ্টনৰ সৈতে তলৰ কোনটো শব্দৰ সম্পৰ্ক আছে? বেটন, স্পাইক, কেণ্ট, স্মেছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, স্মেছ। ৫ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰাণায়ামৰ প্ৰকাৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, শৱাসন। ৬ নম্বৰ প্ৰশ্নটো হৈছে জুলাই মাহৰ বাবে কৰ্মশিক্ষাৰ কোনটো কাৰ্যকলাপ আটাইতকৈ উপযুক্ত হ'ব? ৰংগোলী প্ৰস্তুত, মমবাতি প্ৰস্তুত, কিতাপত বকলা লগোৱা, দেৱালত মাটিৰে ৰং দিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, কিতাপত বকলা লগোৱা। ৭ নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো পদ্ধতি কাৰ্যকলাপৰ বাবে আটাইতকৈ উপযুক্ত হ'ব? এ, প্ৰদৰ্শন পদ্ধতি, চিনেমা প্ৰদৰ্শন, প্ৰকল্প পদ্ধতি, কেন্দ্ৰ পৰিদৰ্শন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, কেন্দ্ৰ পৰিদৰ্শন। ৮ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাথমিক বিদ্যালয়ত সংগীত শিক্ষণৰ বাবে আটাইতকৈ উপযুক্ত কাৰ্যাৱলী হ'ল বিদ্যালয়ত বিখ্যাত গায়ক এজনৰ অনুষ্ঠান আয়োজন কৰা, তাৎক্ষণিক পৰিৱেশৰ শব্দবোৰ শুনিবলৈ কোৱা, শিশুক ধ্ৰুপদী সংগীত শুনিবলৈ কোৱা, শিক্ষাৰ্থীক দেশভক্তিমূলক গীত শুনিবলৈ কোৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, তাৎক্ষণিক পৰিৱেশৰ শব্দবোৰ শুনিবলৈ কোৱা। ৯ নম্বৰ কুৱেশ্যনটো হৈছে কলা শিক্ষাৰ প্ৰসংগত প্ৰাথমিক স্তৰৰ শিশুৰ বাবে তলৰ কোনটো অভিজ্ঞতা গুৰুত্বপূৰ্ণ? মাটিৰে বিভিন্ন ধৰণৰ পুতলা নিৰ্মাণ, মাটিৰ টোপোলা নিৰ্মাণ, মূৰ্তিৰ বাবে সংগ্ৰহালয় প্ৰদৰ্শন, মাটিৰ পুতলা ৰং দিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, মাটিৰে বিভিন্ন ধৰণৰ পুতলা নিৰ্মাণ। ১০ নম্বৰ কুৱেশ্যনটো হৈছে সাধাৰণতে কোনটো বয়সত শিশুৱে এটা শিশুৰ ছবি, এটা ঘৰৰ ছবি, এটা মেকুৰীৰ আদিৰ ছবিৰে শব্দ সম্ভাৰেৰে নিৰ্মাণ কৰিব পৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, ৩ বছৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই SN চিম্বলত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে লগে লগে পাই যায়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।